বিজনীৰ বলৰামগুৰিত নিশা ভয়ংকৰ অগ্নিকাণ্ড। বলৰামগুৰি গাঁৱৰ বিকাশ সাহা নামৰ লোকজনৰ গৃহত নিশা প্ৰায় 2:30 বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডটো। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ঘৰৰ সা সামগ্ৰী। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই। বিকাশ সাহাই পত্নীৰ চাকৰি সূত্ৰে কালি সন্ধিয়া ঘৰত তলা লগাই সৰ্বগড় ভলুকাদাৱাত থকা কোৱাৰ্টাৰত যোৱাৰ পিছত নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডটো। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হয় যদিও তাৰ পূৰ্বে স্থানীয় ৰাইজে নিৰ্বাপন কৰে জুই। অগ্নিকাণ্ডত বিভিন্ন প্ৰয়োজনীয় নথিপত্ৰৰ লগতে প্ৰায় 30 লাখ টকাৰ সা সামগ্ৰী ভস্মীভূত হয় বুলি জানিব দিয়ে বিকাশ সাহাই। চাকৰি সূত্ৰে মানে বুলকাডুবাত চাকৰি কৰে। তাতে আমি সন্ধিয়া প্ৰায় 7টা বজাত ঘৰৰ পৰা ওলাই গ'লোঁ। ঘৰখনত যোৱাৰ পিছত আমি গোটেই চুইচ বন্ধ কৰি পেলাই ধূপকাঠি ধূপধনা দিয়া সেইবিলাক চব মানে কিবা কৰি লাইট অফ কৰি পেলাই গুচি গ'লোঁ ৰাতিত। কিন্তু ৰাতিত গুচি যোৱাৰ পিছত আমি অনুমানিক ধৰি লওক 8:30 মানত তাতে গৈ পালোঁ। 8:30 বাজিছিলে তেতিয়া আমি 8:30 বুলকাডুবা গৈ পালোঁ। তাতে আমি কোৱাৰ্টাৰ আছে তাতে থাকোঁ। থাকি পেলাই ৰাতিটো তাতে থাকিলোঁ। মোৰ তাতে 3:32 মানত মোৰ খুৰাৰ ফোন গ'ল যে তেনেকুৱা মানে ফোন যোৱাৰ পিছত মই ফোনটো উঠাব পৰা নাছিলোঁ। ৰাতিপুৱা মানে 3টা বজাত হয় 3:32 মোৰ তাতে ফোন গৈছে। তেতিয়া ফোন যোৱাৰ পিছত মানে মই ফোনটো উঠাব পৰা নাই কাৰণ ফোনটো চাৰ্জিঙত আছিল। মই টোপনিত আছিলোঁ। পিছত মাৰ মোবাইলত কোনোবা আকৌ ফোন কৰিছিলে আমাৰ ঘৰৰ ওচৰৰ মানুহে। তেতিয়া ফোন কৰাৰ পিছত মানে মায়ে কৈছে আমাৰ ঘৰখনত জুই লাগিছে বুলি। তো জুই লাগিছে মানে ময়ো ফটককৈ উঠিলোঁ। উঠি পিছত লগে লগে ফোন মাৰিলোঁ মোক আৰু কানুদা বুলি এজন মানুহ আছে আমাৰ ইয়াৰে ঘৰৰ ওচৰৰ মানুহ। তেখেতে ফোন কৰি আছে বাৰবাৰ। পাছত তাক ফোন বেক কল কৰিলোঁ। কল নাই একো নাই চব গোটেইখিনি বস্তু একেবাৰে চাফা হৈ গ'ল। মানে কোনো বস্তুৱেই বাচাব পৰা নাই। এতিয়া ইমান ডাঙৰ জুই লগাটো মানে খুব ডাঙৰ কথা আৰু কি। বিজনীৰ পৰা ধ্ৰুৱ সূত্ৰধাৰৰ প্ৰতিবেদন এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন